পৰ্বতজোৰাৰ বগৰীবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত নৱাগত আদৰণি সভাৰ আয়োজন। বহু ঘাট প্ৰতিঘাত নেওচি অৱশেষত প্ৰতিবছৰৰ দৰে এইবেলিও বিটি আৰু কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা মহকুমাৰ বগৰীবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত নৱাগত আদৰণি সভাৰ আয়োজন কৰা হ'ল। আজি দুপৰীয়াৰ ভাগত আয়োজিত আদৰণি সভাখনত বিদ্যালয়খনৰ অধ্যক্ষ চফুৰুদ্দিন মিয়াৰ সভাপতিত্বত বিভিন্ন কাৰ্যসূচীৰ নৱাগত আদৰণি সভাখন সুকলমে সম্পন্ন কৰা হয়। আজিৰ মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিল মহামায়া স্নাতক কলেজৰ অধ্যক্ষ ডাক্তৰ আবুল হুছেইন। বিদ্যালয়খনৰ আটাইকেইগৰাকী বিষয় শিক্ষক উপস্থিত থকাৰ লগতে ভালেকেইজন গণ্যমান্য ব্যক্তিৰ লগতে বিদ্যালয়খনৰ পুৰণি ছাত্ৰ ছাত্ৰীৰ উপস্থিতি দেখিবলৈ পোৱা গ'ল। মুকলি সভাৰ অন্তত এক সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়, যি অনুষ্ঠানত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিলে। আজিৰ এই নৱাগত আদৰণি সভাত সন্দৰ্ভত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনৰ অধ্যক্ষ চফুৰুদ্দিন মিয়াৰ কি ক'লে শুনো হওক। আজি আমাৰ বগৰীবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত দিনব্যাপী 2024 শিক্ষাবৰ্ষৰ নৱাগত আদৰণি সভাখন ছাত্ৰ ছাত্ৰী দ্বাৰা পৰিচালিত হয়, অনুষ্ঠিত হয়। আমাৰ একাদশ শ্ৰেণীত 2024 চনৰ শিক্ষাবৰ্ষৰ বাবে নামভৰ্তি শেষ হৈ যায় বিগত জুন জুলাই মাহত। এইটো পৰম্পৰাগত অনুষ্ঠান যে আদৰণি সভা এখন হয়। আমাৰ ছাত্ৰ ছাত্ৰীসকলেও আন বছৰৰ দৰে এইবেলি আমাৰ এই আদৰণি সভাখন আয়োজিত কৰিছে। আমাৰ ৰাতিপুৱা 10 বজাৰ পৰা 11 বজালৈকে আভ্যন্তৰীণ যিখিনি কাৰ্যক্ৰমণিকা ছাত্ৰ ছাত্ৰীসকলে ৰাখি বন্ধন ইজনে সিজনৰ লগত পৰিচয় হোৱা সেইখিনি পৰ্ব সমাপ্ত কৰিছে। আমাৰ 12 বজাৰ পৰা মুকলি সভা হ'ল। মুকলি সভাত আমাৰ পৰিচালনা সমিতিৰ সন্মানীয় সদস্যবৃন্দ, ভাইচ প্ৰেছিডেণ্ট মহোদয়, আমাৰ প্ৰেছিডেণ্ট সাহেব তেখেত বিশেষ কামৰ কাৰণে তেখেত কোকৰাঝাৰ যোৱাৰ কাৰণে তেখেত উপস্থিত থাকিব পৰা নাই, আৰু আমাৰ গণ্যমান্য শিক্ষক কৰ্মচাৰীসকলে উপস্থিত আছিল। আমাৰ মাজত আপোনালোক মুখ্য অতিথি আমাৰ মহামায়া ডিগ্ৰী কলেজৰ অধ্যক্ষ ডক্টৰ আবুল হুছেইন চাহাব, তেখেত আমাৰ পৰিচালনা সমিতিৰ এজন সন্মানীয় সদস্য। তেখেত আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত উপস্থিত থাকি হাৰ গৰ্ব ভাষণেৰে ছাত্ৰ ছাত্ৰীক উদ্বুদ্ধ কৰিছে। আমি তেখেতক ধন্যবাদ জনাইছোঁ এই সুযোগতে যে আমাৰ বিভিন্ন অঞ্চলৰ পৰা পুৰণি ছাত্ৰ ছাত্ৰীসকলো আমাৰ এইখন স্কুলৰ পৰা পাছ কৰি যোৱা পুৰণি ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছিল। আমাৰ মাজত আপোনালোক সাংবাদিক বন্ধুসকল অহাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ কাৰণে আমি সকলোলৈ সাদৰ সম্ভাষণ জনাই ধন্যবাদ জনাই। কাৰ্যসূচী আমাৰ এতিয়া মুকলি সভা শেষ হ'ল 1 বজাত। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে কালচাৰেল প্ৰগ্ৰাম চলাব, সাংস্কৃতিক অনুষ্ঠান মোটামুটি 3:30-4টা মানলৈকে চলিব, তাৰপিছত আৰু সমাপ্ত হৈ যাব। পৰ্বতজোৰাৰ পৰা নুৰুল ইছলাম শেখৰৰ ৰিপৰ্ট, ৰিপাব্লিক নিউজ।